তো হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈকে ফ্ৰম জম্মু এণ্ড কাশ্মীৰ জম্মুত আছোঁ এতিয়া আচলতে আমি যোৱাকালি আহি সন্ধিয়া জম্মু পালোঁ আহি আমাৰ যিটো ফাৰ্ষ্ট মানে ইণ্টেনশ্যন সেইটো হৈছে আমাৰ বৈষ্ণোদেৱী মন্দিৰত যোৱা গতিকে আহিলোঁ আহি পাই ৰাতি মোটামুটি 7:30 বজাত পালোঁ আহি তাৰ পৰা আহি হোটেলত থাকিলোঁ হোটেলৰ এইটো ৰুমত আছিলোঁ ধুনীয়াকৈ চ' এফৰ্ডেবল প্ৰাইজত বহুত ধুনীয়া ৰুম হয় চ' এইটো ৰুমতে আছিলোঁ এতিয়া কাপোৰ কানি য'ত ত'ত পৰি আছে গা চা ধুই তাৰমানে আমি এনেকৈ থৈ দিলোঁ যিহেতুকে আমি এতিয়া ল'ৰালৈকে যাব লাগে চ' এতিয়া আমি যাম বৈষ্ণোদেৱী মন্দিৰ বুলি ওলাইছোঁ তাতে গৈ কেনেকৈ যাব পাৰে কি কৰিব পাৰে গোটেইখিনি এতিয়া এনেকৈ লাহে লাহে গৈ থাকিম আৰু তাৰপিছত বস্তুখিনি দেখাই থাকিব আপোনালোকক চ' ভিডিঅ'টো চাই থাকিব আপোনালোকেও আশা কৰোঁ আমি ধুনীয়াকৈ তালৈকে যাব পাৰিম আৰু আপোনালোককো বৈষ্ণোদেৱী মন্দিৰ মানে মাতাৰ দৰ্শন কৰাব পাৰিম গম পাইছিলোঁ ভিতৰলৈকে যিটো মোবাইলটো নিব নোৱাৰিয়ে চ' বাহিৰলৈকে যিমানখিনি পাৰি আপোনালোকক কভাৰেজ দিবৰ কাৰণে চেষ্টা কৰিম চ' ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব আৰু হোটেলৰ পৰা ওলাই আমি চিধা ৰেজিষ্ট্ৰেশ্যন চেণ্টাৰলৈকে গ'লোঁ অৰ্থাৎ যিমানবিলাক ইয়াতে দৰ্শনাৰ্থী আহে তো তেওঁলোক সকলোবিলাকে মন্দিৰত মানে বৈষ্ণৱদেৱী মন্দিৰত যোৱাৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে তো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ইয়াত ধুনীয়া বহুত ডাঙৰ চেণ্টাৰ আছে আৰু ইয়াত শাৰী পাতি ধুনীয়াকৈ 1 by 1 তাত কাৰ্ড দি দিয়ে বহুতকেইটা কাউণ্টাৰ আছে চ' আজি আমি ৰাতিপুৱা বেছি সোনকালে অহাৰ কাৰণে মাত্ৰ ইয়াত 2টা কাউণ্টাৰ খোলা আছিলে আৰু ইয়াতে আপোনাৰ নাম আৰু লগতে কোন ঠাইৰ পৰা আহিছে আপোনাক যিকোনো এখন আইডেণ্টি প্ৰুফ দিব লাগে আপোনাৰ ধৰক আধাৰ কাৰ্ড পেন কাৰ্ড বা ভোটাৰ আই ডি যিকোনো এখন কাৰ্ড দিলে তাৰ এগেইনষ্টত তেওঁলোকে ডিটেইলছখিনি ভৰাব আৰু একোখনকৈ RFID কাৰ্ড এখন দি দিয়ে অৰ্থাৎ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি আইডেণ্টিটি কাৰ্ড এখন দিব যিখনত আপোনাৰ ডিটেইলছটো ইনপুট কৰা থাকিব অৰ্থাৎ আপুনি যিমান সময় আপুনি তাত থাকিব গোটেই সময়খিনি আপোনাৰ লগত কাৰ্ডখন থাকিব লাগিব আৰু সেই কাৰ্ডখনৰ বহুতখিনি কাম আছে পিছত মই বাৰু আপোনালোকক কৈ দিম কাৰ্ডখনে কি কি কৰা হয় তাতে আৰু যে এই লাইটবিলাক দেখিছে ওপৰলৈকে সেইটো মানে ৰাস্তা হয় একচুৱেলি ওপৰলৈকে উঠি যোৱা চ' তেনেকৈ যাব লাগিব আৰু আমি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত অটোৰে মেইন গেটলৈকে ৰাওনা হ'ব যিখন মানে আপোনাৰ বৈষ্ণৱী দেৱী মন্দিৰৰ মেইন যিখন এণ্ট্ৰেঞ্চ গেট আছে তালৈকে আমি অটোৰে গ'লোঁ হয় নহয় আমি সিফালে দিয়া সিফালে জয় মাতাজী জয় মাতাজী আমি যাই আছোঁ এই ঘোঁৰাও ৰেডি কৰি থৈছোঁ মানে চ' আমি ইয়াৰ পৰা বঢ়িয়া খোজকাঢ়ি যাম আৰু একদম 12 কিলোমিটাৰ ব'লা 12 কিলোমিটাৰ খোজকাঢ়িম আমি আৰু অকণ লাগো নেকি অকণ লাগো লেফ্ট চাইড নেকি মোক নালাগে কাৰণ ঈশ্বৰ দিলে আমি ফল ফুলে দি পাহাৰলৈকে যাম নেকি বেলেগৰ সাৰত কিন্তু ভাল লাগছে মজা ধুনীয়া পৰিৱেশটো ভাল লাগছে জয় মাতা দি আমি ষ্টাৰ্ট কৰিলোঁ জাৰ্ণি ইয়াৰ পৰা মানে মেইন এইটো এণ্ট্ৰেঞ্চ হয় মাতা বৈষ্ণোদেৱীৰ কাৰণে চ' ইয়াৰ পৰা আমি 12 কিলোমিটাৰ খোজকাঢ়ি গৈ আছোঁ ধুনীয়াকৈ গৈ পেলাই যদি মাতাৰ আশীৰ্বাদ আছে আমি ধুনীয়াকৈ গৈ পাম 12 কিলোমিটাৰ চ' যাই আছোঁ ধুনীয়াকৈ য়েছ গোটেই আমাৰ মানুহ এইবিলাক চব আৰু আমি মেইন এণ্ট্ৰেঞ্চৰ পৰা সোমাই লাহে লাহে খোজকাঢ়িব আৰম্ভ কৰিলোঁ ওপৰৰ ফালে আৰু আমি ৰাতিপুৱা প্ৰায় 4:15 মানতে ওলাইছিলোঁ তেতিয়া ইমান পোহৰ হোৱা নাছিলে আৰু এতিয়া লাহে লাহে ধলফাট দিছে আৰু ৰাতিপুৱা পোহৰ হ'বলৈ আৰম্ভ কৰিছে আৰু এইবিলাক যে দেখিছে মানুহবিলাক মানে যেতিয়া খোজকাঢ়ি ভাগৰ লাগে তেতিয়া ইয়াত ৰেষ্ট ল'ব পাৰে কিন্তু এইবিলাক চাৰ্জেবল হয় আৰু আমি যোৱা ৰাস্তাটোৰ দুয়ো কাষে প্ৰায় বহুতবিলাক দোকান আছিলে কিন্তু ঠায়ে আৰম্ভণিখিনিতহে আছে ওপৰৰ ফালে কিন্তু নাই আৰু ইয়াত লাহে লাহে আমি ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিছোঁ তলৰ ফালে দেখিছে কিমানখিনি ওপৰত উঠি আহিছোঁ এতিয়া পোহৰ হৈ গ'ল সম্পূৰ্ণ আৰু এই যে দেখিছে এই যে ৰাস্তাৰ নিচিনা দেখিছে সেইবিলাক নতুনকৈ বনাই আছে সেইবিলাক বেলেগ ছাইডত যোৱাৰ কাৰণে হয় আৰু ইমান ধুনীয়া ব্যৱস্থা কৰি থোৱা আছে মানে এই গোটেই ৰাস্তাটোৰ কিছু দূৰৰ মূৰে আপোনাৰ ধুনীয়াকৈ টয়লেটবিলাক আছে চববিলাক এক্সট্ৰাকৈ লেডিছৰ কাৰণে বেলেগ জেণ্টছৰ কাৰণে বেলেগ ধুনীয়াকৈ ব্যৱস্থা কৰি থোৱা আছে আৰু বহুত পৰিষ্কাৰ হয় আৰু গোটেই ৰাস্তাটোৱে কেৱল আপোনাৰ ঘোঁৰা আৰু পালকি আৰু খোজকাঢ়ি যোৱা মানুহ এনেকৈ গোটেই আৰু যিবিলাক দেখিছে বান্দৰবিলাক বহুত ধুনীয়া হয় এইবিলাক মানে কি ভক্তবিলাকে যিবিলাক যে আহোঁতে সেইবিলাক কিবা কিবি খাবলৈ দিয়ে
সেইবিলাক খাই তেনেকৈ থাকে, কিন্তু সিহঁতে একো কাকো অপকাৰ নকৰে বা একো অসুবিধা নিদিয়ে। আৰু আমি লাহে লাহে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰি ওপৰলৈ গৈ থাকিলোঁ। আৰু কিছু দূৰ অহাৰ পিছত আমি অকণমান ভাগৰুৱা অনুভৱ কৰি অলপমান ৰেষ্ট ল'বৰ কাৰণে বহি ল'লোঁ ইয়াতে, নিকুঞ্জ আৰু মই। কিছু সময় বহি মানে 10-15 মিনিটমান বহিছোঁ আৰু প্ৰায় 5 কিলোমিটাৰমান খোজকাঢ়ি অহাৰ পিছত, আৰু আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু ইয়াতে এটা বহুত মানে ভাল, ইমান ধুনীয়া এটা ব্যৱস্থা আছে, সেইটো হৈছে যে এই গোটেই ৰাস্তাটোৰ ছাইডৰ ফালে, কাষৰ ফালে গোটেই ফেঞ্চিং লগোৱা আছে, যাতে কোনো কাৰণতে ছাইডৰ ফালে একো অসুবিধা মানে পৰি যোৱা নাযায় বা একো অসুবিধা নহয়। আৰু ওপৰত যিটো 12 কিলোমিটাৰ ৰাস্তাৰ প্ৰায় 10 কিলোমিটাৰমান ৰাস্তাতেই ওপৰত পুৰা হেভি টিঙৰ ছাল লগোৱা আছে। আৰু ইয়াৰ মেইন কাৰণটো হৈছে এইটোৱেই মোৰ অনুভৱ, যে যিহেতুকে গোটেই ৰাস্তাটো পাহাৰুৱা হয় আৰু পাহাৰ কাটি কাটি বনোৱা ৰাস্তা হয়, তাৰ ওপৰত শিলবিলাকো আছে, যাতে কেতিয়াবা শ্লাইডিং হ'লে বা তেনেকুৱা কাৰণত কাৰো একো অসুবিধা নহয় বা কাৰো গাত নপৰে, তেনেকুৱা কাৰণতে চাগে এই টিংবিলাক দিয়া হৈছে। আৰু গোটেই ৰাস্তাটো ধুনীয়াকৈ ছাঁ হৈ থাকে, মানুহৰ বহুত কষ্ট নহয়, সেইটো কাৰণে চাগে দিয়া হৈছে। চ' প্ৰায় 12 কিলোমিটাৰৰ ভিতৰত 10 কিলোমিটাৰমান ৰাস্তাতে ওপৰত এনেকুৱা টিং দি থোৱা আছে, আৰু পূৰা হেভি মানে একদম, সেই দেখিলেই আপোনালোকে অনুভৱ কৰিব পাৰিব। আৰু এনেকৈ আমি গৈ আছোঁ, আৰু ঠায়ে ঠায়ে বিভিন্ন সৰু সুৰা মাজে মাজে দোকান আছে, চাহ বা তেনেকুৱা কিবা লঘু আহাৰ খাব পৰা যায়। আৰু এয়া মাজে মাজে দেখিছেনে ইমান ধুনীয়াকৈ মানে যিটো ঢাকটো বজাই থাকে মানুহবিলাকে, আৰু বিভিন্ন পৰ্যটকবিলাকে মানে তাতে অকণমান আনন্দ কৰে আৰু নাচি মেলি পেলাই। চ' কিন্তু এটা কথা, যিবিলাক ঢাক বজাই আছে তেওঁলোকে কিন্তু তেওঁলোকৰ একো আচলতে জীৱিকা হয়, তেওঁলোকক বহুতে এনেকুৱা পইচা দি থৈ যায়, আৰু তেওঁলোক নিশ্চয় খুব সম্ভৱ তেনেকৈয়ে তেওঁলোকে চলে। আৰু এটা নিৰ্দিষ্ট ডিষ্টেঞ্চ অহাৰ পিছত আপোনাৰ ইয়াত মানে কি হয়, গাড়ী আছে, গোটেইবিলাক বেটেৰী গাড়ী, মেজিক, আমাৰ ইয়াত যিবিলাক মেজিক আছে ঠিক তেনেকুৱা, কিন্তু চববিলাক বেটেৰী চালিত হয়। তাতে ষ্টেণ্ড আছে, তাৰ পৰা টিকেট কৰি ইচ্ছা কৰিলে একদম ওপৰলৈকে যাব পাৰি। আৰু এয়া দেখিছে আমি মানে প্ৰায় বৈষ্ণৱী দেৱী মাতাৰ দৰবাৰ পাওঁ আৰু আমি প্ৰথম দৰ্শন হৈছে এইখিনিৰ পৰা, মানে এই যে দেখিছে সেয়া হৈছে বৈষ্ণৱী দেৱী মাতাৰ মন্দিৰ। আৰু কিছু দূৰ যোৱাৰ পিছত আমি পাই যাম। আৰু আমি মানে খোজকাঢ়ি আহি থাকোঁতে কথা পাতি আহি থাকোঁতে কিমান দূৰ কেতিয়া পাৰ হ'লোঁ গমেই নাপালোঁ। মাজে মাজে 2-3 বাৰ ৰখিছোঁ, আৰু আমি আহি আছোঁ। আৰু ইয়াত যে দেখিছে এইবিলাক, এই যে আমাৰতো ইয়াত এইবিলাক কি সাধাৰণতে কি হয়, সৰু বাচ্ছাবিলাকক মানে ধৰক লৈ যাবৰ কাৰণে তেনেকুৱা ব্যৱহাৰ কৰে, কিন্তু তাত এইটো এটা ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰে। সেইটো মানে কি হয়, তেওঁলোকৰ ব্যৱসায়। সৰু সৰু ল'ৰা ছোৱালীবিলাকক তেওঁলোকে সেইখনত উঠাই লৈ যায়। কেতিয়াবা কিছুমান সৰু ল'ৰা ছোৱালী ঘোঁৰাত উঠিব নোৱাৰে বা খোজকাঢ়িব নোৱাৰে, তেতিয়া তেনেকুৱা এটা চাৰ্জ লয় তেওঁলোকে। একদম তলৰ পৰা ওপৰলৈকে গ'লে চাগে 500মান ল'ব, ঠিক তেনেকৈ চাৰ্জ হয়। আৰু মনটো যিমানেই ওচৰ চাপি আছোঁ সিমানেই ভাল লাগি আহিছে। আমি এয়া মানে বৈষ্ণৱদেৱী দৰবাৰ পাম আৰু ইয়াত ওপৰৰ ফালে এটা হেলিপেড আছে, পাঞ্চী হেলিপেড, যিটো একদম তলৰ পৰা ওপৰলৈকে আহে। মানে কিছুমান মানুহ আছেতো খুব কম সময়ৰ কাৰণে আহে, খুব কম সময়ৰ ভিতৰত তেওঁলোকে আহি পাব লাগে, বৈষ্ণৱদেৱী দৰ্শন কৰিব লাগে, মানে যিবিলাক হাই প্ৰফাইল মানুহ আৰু তেওঁলোকে হেলিকপ্টাৰতো ইচ্ছা কৰিলে আহিব পাৰে। চ' আমি ফাইনেলি প্ৰায় 4 ঘণ্টা কিবা মিনিট খোজ কঢ়াৰ পিছত আমি আৰু বেছি দূৰ নাই মানে দেখা পাইছোঁ, আৰু প্ৰথম দৰ্শন হৈ গৈছে আমাৰ মন্দিৰৰ, আমাৰ পিছে মই নাই। আৰু গোটেই ৰাস্তাটোতে মানে কি প্ৰায় ঠায়ে ঠায়ে স্পীকাৰ লগোৱা আছে, আৰু গোটেই মানে ধুনীয়াকৈ যিটো মাতাৰ ভজন লগাই থোৱা হয়, সেইটো কাৰণে আহিলে মানে কষ্ট অনুভৱ কৰাই নাযায়, বহুত ভাল লাগে। চ' আৰু ফাইনেলি আমি মেইন গেট যিটো এণ্ট্ৰেঞ্চ সোমাও হৈছোঁ, আৰু পামেই মানে যিমানেই আগলৈ আগবাঢ়ি গৈ আছোঁ মনটো সিমানে ভাল লাগি গৈ আছে, যিহেতুকে মাতা দৰবাৰ পাম আৰু সেইটো কাৰণে।
আৰু প্ৰায় সকলো মেক্সিমাম মানুহে হাতত টোকনডাল লৈ আহে তেওঁলোকৰ বেলেঞ্চটো মেইনটেইন কৰিব লাগে মই তলৰ পৰা ওপৰলৈকে আহিলোঁ কিন্তু মই টোকন এবাৰো লোৱা নাই এবাৰ ধৰা নাই মানে নিজৰ শক্তিৰে আহিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সহায় নোহোৱাকৈ আৰু এইটো যে ৰাইট ছাইডৰ এইটো দেখিছে এইটো হ'ল লকাৰ ৰুম মানে মানুহবিলাকে যাত্ৰীবিলাকে যিবিলাক বস্তু লৈ আহে বেগেই হওক বা মোবাইল চেণ্ডেল জোতা চববিলাকে লকাৰত থৈ যাব পাৰে আৰু এয়া হ'ল বৈষ্ণৱদেৱী মাতাৰ দৰ্শন আৰু ইয়াত আমি লকাৰত বস্তুখিনি থৈ তালৈকে আমি যাব পাৰিম চ' আমাৰ প্ৰায় মানুহ কিছুমান আহি পাইছে কেইজনমান আহি পোৱা নাই সেইকাৰণে অকণমান আমি ৱেইট কৰিম পাৰিলে একেলগে সোমাবৰ কাৰণে চেষ্টা কৰিম চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ নেক্সট এপিছ'ডত আপোনালোকক গোটেইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম আগলৈকে চ' ভিডিঅ'বিলাক চাই থাকিব